নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলো খবৰ ভাল। আমি কৰি আছিলো ৰিভিজন 1ৰ কুৱেশ্যন বিলাক। ঠিক আছে, আজি আমি 4 নম্বৰ কুৱেশ্যনটো কৰো আৰু কুৱেশ্যনটো পুৰা ইজি আছে আৰু এমচিকিউত তোমালোকে এনে ধৰণৰ কুৱেশ্যন আহাৰ বহুত প্ৰবেবল, মানে চান্স বহুত আছে। তোমালোকে ধ্যান দি একবাৰ মনোযোগেৰে শুনা। এইটো নাহিলে এনেকুৱা টাইপৰ বেলেগ এটা আহিলেও তোমালোকে পাৰি যাবা। আৰু এনেকুৱা ৰিভিজনৰ পৰাতো গেৰেণ্টি 4টা 5টা একদম এমচিকিউ থাকিব। বান্ধি লোৱা, ঠিক আছে, বান্ধি গাঁঠ মাৰলো, ঠিক আছে। এতিয়া আমি কথা নকৈ ডাইৰেক্ট ষ্টাৰ্ট কৰি দিম, ধুনীয়াকে পঢ়ো আৰু মজাকে, যাতে আমি প্ৰিপেয়াৰ হৈ থাকো আগতীয়াকে, ঠিক আছে। চোৱা 4 নম্বৰটো, যদি পি ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কিউ আৰু পি ইজ ইকুৱেল টু 6 হলে কেনেকে পঢ়ে? পি ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কিউ ইন্ট্ৰডাকশন ভিডিঅ'টোত বুজাই দিছো, ক্লাছটোত বুজাই দিছিলো, হয়। পি ইজ ইকুৱেল টু 6 হলে কিউ ইজ ইকুৱেল টু 30 হয়, কিউ ইজ ইকুৱেল টু 30 হয়। এতিয়া পি ইজ ইকুৱেল টু 2, তেন্তে কিউৰ মান কিমান হ'ব? কিমান হ'ব? অপচন বিলাক আছিলে, মই দিয়া নাই, দি দিওঁ। তো ঠিক আছে, চোৱা অপচন বিলাক হৈছে এইবিলাক, মই এতিয়া লিখিছো। আৰু চোৱা, প্ৰথমতে আমি ফুল ডিটেইল, যদি 2 মাৰ্কছৰ কাৰণে আহে ফুল ডিটেইল সলিউশনটো কৰি দিম। আৰু যদি এমচিকিউ আহে তো ফুল ডিটেইল কৰি ওলাব পাৰা, বা সময়টো নষ্ট নকৰো, আমি শৰ্টকাট নিয়মো আমি কৰি দিব পাৰিম। এতিয়া চোৱা, প্ৰথমতে পি ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কিউ। এতিয়া চোৱা 2 নম্বৰৰ কাৰণে কেনেকে কৰি আছো, 2 মাৰ্কছৰ কাৰণে যদি আহে কেনেকে কৰিব, ভালকে বুজি লোৱা। এইটো ডাইৰেক্টলি প্ৰপোৰ্শনেল, এইটো সমানুপাতিক হৈ আছে। এতিয়া চোৱা, এই প্ৰপোৰ্শনেল চিনডাল উঠাবলৈ ভালকে শুনিবা আৰু মোৰ কথাটো ধ্যান দিবা। এই প্ৰপোৰ্শনেল চিনটো উঠাবলৈ আমি এটা কনষ্টেন্ট ইউজ কৰো, অসমীয়াত কয় ধ্ৰুৱক। অসমীয়াত কি কয়? ধ্ৰুৱক, হয়। কিমান ধুনীয়া নাম ন, ধ্ৰুৱক। এইবিলাক নাম ৰাখিব লাগে। চোৱা, পি ইজ ইকুৱেল টু কে কিউ। কেটো কি? কেটো হৈছে কনষ্টেন্ট, ধৰি লৈছো আমি, যি ধৰি লবা, এ বি এক্স ৱাই, এক্স ৱাই টো বেছি হৈ যায়, সেইকাৰণে কে বুলি ধৰি লৈছো, ঠিক আছে। কেটো ধৰি লৈছো এটা ধ্ৰুৱক, ইয়াত লিখি দিব পাৰা, য'ত এটা ধ্ৰুৱক। এতিয়া এতিয়া আমি পি আৰু কিউৰ মানটো বহাই দিম। পিৰ মানটো কিমান দিয়া আছে? 6, আৰু কিউৰ মানটো কিমান দিয়া আছে? 30, ঠিক আছে। চোৱা, পিৰ মানটো কিমান দিয়া আছে? 6 ইজ ইকুৱেল টু কে। কিউৰ মানটো কিমান দিয়া আছে? ইনটু 30। এইটো পূৰণ হৈ আছে, এনেকুৱা থাকা মানে পূৰণ হৈ থাকা। এতিয়া চোৱা, কে টো ইয়াত কি হৈ আছে? কে ৰ লগত 30 টো ইয়াত কি হৈ আছে? পূৰণ হৈ আছে। এফালে আহিলে কি হ'ব? হৰণ হ'ব। এইবিলাক আমি চবে জানো। 6 বাই কি হ'ব? 30 ইজ ইকুৱেল টু কে। কে ৰ মান কিমান হ'ব? এইটো চোৱা, কাটাকাটি কৰা, 6 এগুণ 6 দি কাটা, 6 এগুণ 6, 6 5 গুণ 30। এইটো কাটাকাটি কৰিব চবে জানা, হয়। কে ইজ ইকুৱেল টু কি হৈ গ'ল? 1 বাই ওপৰত 1 আৰু তলত 5, ইমান হৈ গ'ল। কে ৰ মানটো আমি ওলাই লৈছো, যা, এটা ঝামেলা খতম। এতিয়া কি কৈছে? পি ইজ ইকুৱেল টু, আকৌ পি ইজ ইকুৱেল টু 2 হলে কিউৰ মান কিমান হ'ব? এতিয়া পি ইজ ইকুৱেল টু আমি 6 বহাইছো, এতিয়া আমি পি ইজ ইকুৱেল টু কিমান বহাম? লোৱা, এইখিনি তোমালোকে তলত লিখিবা, তেতিয়া ধুনীয়া হ'ব। তো এতিয়া পি ইজ ইকুৱেল টু 2 হলে, ঠিক আছে, পি ইজ ইকুৱেল টু 2 হলে, তো পি ইজ ইকুৱেল টু আমি কে কিউ পাইছিলো, হয়। কে কিউ পাইছিলো নে নাই? এইটো, এই কন্ডিশনটো আমি ইয়াত বহাইছো। এতিয়া পিৰ মান দি দিয়া 2, পিৰ মান কিমান হ'ব? 2 দিয়া আছে, আৰু এতিয়া কে ৰ মানটো কিমান ওলাইছো? 1/5। তো ইয়াত ধুনীয়াকে 1/5 টো বহাই দিয়া, পুৰা কি হৈ গ'ল। এইটো পূৰণ হৈ আছে, আমি কিউটো ওপৰতো লিখি দিব পাৰো, এই কিউটো আমি ওপৰতো লিখি দিব পাৰো, একৰ লগত পূৰণ হৈ আছে, হয় নাই? এতিয়া চোৱা, বা এনেকে ৰাখি দিয়া, একো নাই, এনেকে ৰাখি দিয়া। এইটো তলত এইটো কি হৈ আছে? তো ইয়াত হৰণ হৈ আছে, এফালে হলে কি হ'ব? পূৰণ হ'ব। 2 into 5 ইজ ইকুৱেল টু কিউ। তো কি হ'ব? কিউ ইজ ইকুৱেল টু কি হ'ব? 2 5 গুণ 10, 2 5 গুণ 10। এনসাৰ ওলাই গ'ল। কিউৰ মানটো কিমান হ'ব? 10। আমি চকু বন্ধ নকৰিবা, ডাইৰেক্ট কৰিবা। চি ইজ ইকুৱেল টু 3, চকু বন্ধ কৰি ডাইৰেক্ট নকৰিবা। এতিয়া চোৱা, চকু বন্ধ কৰি আমি কেনেকে এইটো কৰিব পাৰো, মানে শৰ্টকাট। চোৱা, পি ইজ ইকুৱেল টু যেতিয়া 6 আছিল, ভালকে শুনা, কিউটো কি হ'ল? 30 হ'ল, মানে কিমান গুণ বাঢ়িছে? কিমান গুণ বাঢ়িছে? 5 গুণ বাঢ়িছে। ভেৰি গুড, ভেৰি গুড। মানে 6 5 গুণ 30, 5 গুণ বাঢ়ি গ'ল। এতিয়া পি টো আছে কিমান? 2 আছে। এইটো যদি 5 গুণ বাঢ়িছে, এইটোও 5 গুণ বাঢ়িব, বাঢ়িলে বাঢ়িব, কমিলে কমিব, মানে এইটো বাহাৰ কণ্ডিশ্যনটো সমানুপাতিক। যিহেতু সমানুপাতিক দিয়া আছে, আমি সমানুপাতিক কণ্ডিশ্যনটো ইউজ কৰিম। সেইকাৰণে কৈছো ইন্ট্ৰডাকশ্যনটো ভালকে চোৱা, হয়। তাত লিখাই দিছো মই, বা তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা গোটেই ৰিভিজনৰ, মানে ৰিভিজন 1ৰ, আৰু নোটছ বিলাকো পাই যাবা, প্ৰত্যক্ষ বিচৰণশীল, এইবিলাক ধুনীয়াকে পাই যাবা, ঠিক আছে। চব দি দিছে, একদম ফ্ৰী, খালি ধুনীয়াকে পঢ়িব লাগে, আৰু পঢ়িব লাগে। পি ইজ ইকুৱেল টু, এতিয়া চোৱা, এইটো হলে এইটো 5 গুণ বাঢ়িছেতো। এতিয়া
পি ইজ ইকুৱেল টু 2 আছে, তে এইটো 5 গুণ বাঢ়িব, 5 গুণ বাঢ়ি কিমান হ'ব? 10 হ'ব। 2 5 গুণ 10, এইটো কিমান আছে? 6 5 গুণ 30, এইটো 2 5 গুণ 10, তো এনচাৰটো 10। চকু বন্ধ কৰি ক্লিক কৰিব পাৰা, কিন্তু চকু খোলা ৰাখি কৰিবা দেই। কৰোঁ আমি, বুজি পাইছা নহয় এইটো? তো এইটো হ'ব কিউৰ মানটো এনচাৰ। আৰু এইটো বাছ 2 মাৰ্কছৰ কাৰণে এইটো, 1 মাৰ্কছৰ কাৰণে চকু বন্ধ কৰি এইটো। তো 5 নম্বৰটো চোৱা, তলৰ তালিকাখনৰ খালী ঠাই y ৰ মান বহুৱা। এই y ৰ মানটো আমাক বহাব কৈছে, ঠিক আছে? এতিয়া চোৱা, এই কুৱেশ্যনটো যে আছে তোমালোকৰ মে বি এক্সামত আহি যাব পাৰে। এইটো কিহত আছে? ব্যস্তানুপাতিক। এইটো কিহত আছে? ব্যস্তানুপাতিক। 4 নম্বৰটো কিহত আছিল? সমানুপাতিক। ভালকে চাই ল'বা দুটাৰ নিয়ম, ঠিক আছে? আৰু এইটোৰ মই শ্বৰ্ট টিকটো কৈ দি আছো, একদম সহজ, ঠিক আছে? আৰু বুজি পাবা। আৰু ফৰ্মুলা হেৰিটো চাইছা নে নাই? যিটো আমি এক্সাম্পল 1 কৰিছিলো, একদম কিতাপৰ প্ৰথম অংকটো, হয়, সেইটো একদম ভালকে চাবা, 2 নম্বৰৰ কাৰণে আহে। যে কি আছিলে, 20 দিন এজন মানুহে 20 দিনত কাম কৰে, তেনেকুৱা কিবা এটা আছিলে, এইটো ভালকে চাবা দেই। আৰু কিবা যদি ডাউট থাকে তো মোক ইনষ্টাগ্ৰামত সুধিবা, লোকেশ দাদা বুলি চাৰ্জ কৰিলে আহি যাব ধুনীয়াকে, ঠিক আছে? আহি যাব। কিবা যদি ডাউট থাকে সুধিবা। এইটো চাই লোৱা, এইটো ট্ৰিকটো মই কৈ দি আছো, চোৱা। এইটো চোৱা, এইটো ব্যস্তানুপাতিক কিয়? এই এক্সটো চোৱা বাঢ়ি গৈ আছে, 1 2 4 এনেকাকে ডাবল হৈ গৈছে, এইটো ডাবল হৈ গৈছে, এইটো ডাবল হৈ গৈছে, এইটো ডাবল হৈ গৈছে, হয় নাই? এতিয়া চোৱা, কিন্তু এইটো কি হৈ আছে? কমি গৈ আছে। এইটো 32ৰ আধা হৈ গ'ল, 16, 16ৰ আধা হৈ গ'ল 8, ইয়াৰ আধা কিমান হ'ব? 4। এই কৈয়ে দিলো, যা কি কৰিম আৰু, এনচাৰটো 4 হ'ব। এইটো কমন চেন্স লগাই কৰিব পাৰা। তেতিয়া ট্ৰিকটো কৈ দিওঁ, মে বি বেলেগ এটা আহি যালে, জানিব লাগিব না। চোৱা, এইটো যে আমি কেনেকে ট্ৰিকটো ইউজ কৰিম, এই প্ৰথমটো, এইটো চোৱা, 32 আমি প্ৰথমটো লৈছো, ঠিক আছে? এই 2 দিয়ে হৰণ কৰি দিলে আমাৰ কিমান ওলাব? 16, ঠিক আছে? তাৰপিছত চোৱা, তাৰপিছত 32 লওঁ আমি। 32ক যদি আমি আকৌ 4 কৰি দিওঁ, কিমান হ'ব? 8, হয় নাই? 8 হয় না? 8 4 গুণ 32। আকৌ 8 32ক যদি আকৌ 8 কৰি দিওঁ, 8 4 গুণ 32, মানে এনচাৰটো কিমান ওলাই যাব? 4 ওলাই যাব। এইটো হৈ যাব আমাৰ এনচাৰ, হয়? ইয়াৰ ঠাইত হৈ যাব 4। হা, একদম ইজি। এইটো এমচিকিউ, তোমালোকৰ এমচিকিউৰ কাৰণে 4 আৰু 4 নম্বৰটো একদম ইম্পৰ্টেণ্ট। 4 আৰু 5টো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে? 4 আৰু 4 বুলি কৈ দিছো, হা। তো ঠিক আছে, তেতিয়ালৈকে ভালকে পঢ়ি থকা আৰু ঠিক আছে, বাই বাই, বাই বাই, জয় বাবা কি।